নমস্কাৰ পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ সৈতে অন্য ভিডিঅ'লৈ। বৰ্তমান মই আছোঁ তেজপুৰ বিহগুৰি যোৱা আছে। বিহগুৰিৰ পৰা তেজপুৰ অভিমুখে যোৱা এটা ৰাস্তাটোৰ সৌন্দৰ্যতা বহুত ধুনীয়া। তো আজি সেইকাৰণে বেক কেমেৰাতে ভিডিঅ' অন কৰিছোঁ। দাদা মই গহপুৰৰ হয়, মই নেপাল গৈ আছোঁ। নেপাল হয়, নেপাললৈ গৈহে আছোঁ মই। আপোনাৰ ঘৰ? অ'কে অঁ তো ভাল লাগিছে কিবা এটা পৰিৱেশটো। হা মোৰ আজি 5 নম্বৰ দিন হয়, মানে 2 দিন মই তেজপুৰত থাকিলোঁ হয়, এদিন টাউনত থাকিলোঁ, এদিন ইফালে থাকিলোঁ। মই নগাঁও হৈ যাওঁ হয়, মানে নগাঁৱৰ পৰা গুৱাহাটী হৈ আকৌ এইফালে যাম, মানে শিলিগুৰিয়ে যাম, কিন্তু মানে মই এইফালেদি ঘূৰি কিনে যাম। এইবাৰ নগাঁও হৈ যাওঁ। তো বৰ্তমান মই আছোঁ মিছন চাৰিআলি, এইখন বজাৰ হয়, মিছন চাৰিআলি বজাৰৰ কাষতে দাদাৰ দোকান আছিলে। তো লগ পাই ভাল লাগিল দাদা। নমস্কাৰ। আপোনাৰ নামটো কৈ দিয়ক। মোৰ নাম মানৱজ্যোতি কলিতা। হয়, এইখন কিহৰ দোকান? এখন ভেটেনেৰী হয়, ভেটেনেৰী ক্লিনিক হয়। তো ইয়াৰ মানুহখিনি অলৰেডি জানে আৰু বহুতখিনিয়ে। যিসকলে নাজানে কৈ দিছোঁ, আপোনালোক আহিলে কেতিয়াবা মিছন চাৰিআলি বজাৰ আহিব, বজাৰৰ কাষতে সেইখন বজাৰ এইফালে দেখিছে, বজাৰৰ কাষতে আহিলে এইখন ভেটেনেৰী দোকান আপোনালোকে পাই যাব। আহিব কেতিয়াবা কোনোবা। ধন্যবাদ। যোৱা বাৰু মই এটা ঘৰত সোমাই কেনে গৈছিলোঁ। ঐ খবৰ খাতি কেনেকুৱা এইটো কওঁ? ভাল। এইবাৰ আকৌ ৰাস্তা একদম পুৰা পাৰতে ৰৈ আছে। ল'ৰাটো কিন্তু হেণ্ডচাম হৈ গ'ল দেই, জন্মগতে হেণ্ডচাম ন? ই অকণমান ক্ষীণালে ন? আৰু ইয়াক যোৱাবাৰ পোৱা নাছিলোঁ, ই অলপমান মানে যোৱাবাৰ গুৱাহাটী গৈছিলে। তো এইবাৰ আকৌ ইহঁতি গুৱাহাটী গৈছিলে, হ'লেও লগ পাইছোঁ আৰু। বাকী তই ক'লৈ যায় এতিয়া? অঁ হয় নেকি? বডি অকণমান দিবিচোন, অকণমান দি দিবি দে পিছতকে। বাৰু দে আকৌ মই কাল লগ পাম হা পিছত। একদম ইফালে তামাম ৰ'দ আৰু মই পাইছোঁ বৰ্তমান মিছন চাৰিআলি পাৰ হৈছোঁ আৰু পাৰ হৈ পিছতো ৰাস্তাটো ইমান বেয়া, গেলা বোকা। মানে এইটো ফ্লাইঅভাৰটো বনাই আছে, তাৰ কাৰণে অকণমান প্ৰব্লেম, ৰাস্তাৰ বহুত বেয়া। আৰু ৰ'দ তামাম ওলাইছে, ডেঞ্জাৰ ৰ'দ ওলাইছে দেই আজি, যথেষ্ট গৰম লাগিছে। কিন্তু অলপ বাৰ ৰাস্তাটো কমপ্লিট কৰি লওঁ, তাৰপিছত আগত যাই কিনে আকৌ ধুনীয়াকৈ দেখাম আপোনালোকৰ। ৰ'ব তো গাইজ ফাইনেলি আহি মই জাষ্ট এয়া উঠিছোঁ দলং এখনত। সেইখন হৈছে আমাৰ ভোমোৰাগুৰি দলং, পুৰণা দলংখন। এইফালে চাওক, আৰু সৌফালে সেইখন নতুন দলংখন, আৰু এইখন পুৰণাখন, আৰু লগতে আমাৰ একদম ব্ৰহ্মপুত্ৰ পুৰা উফন্দি দি আছে। চাওক এইফালে চাওক, ইমান ধুনীয়া লাগে নহয় এইবিলাক, কি ক'ম আৰু। দাদাজনে বম বুলি মাতি কেনে গ'ল, মই মানে ঘপচে ঘূৰি চাওঁতে পাৰেই হৈ গ'লগৈ। কিবা এটা ভাল লাগিছে এনেকৈ ডাঙৰ নদীবিলাকৰ ওপৰত যিবিলাক দলং থাকে নহয়, একদম কি ক'ম আৰু, বৰ পুৰা আল্টিমেট, ইমান মজা লাগে নহয় গৈ কিনে। খালি আজি ধৰক বতৰটো বহুত বেছি গৰম। মই অহা কেইদিনতকৈ আজি মোৰ 5 নম্বৰটো দিন। যোৱাকালি মই তেজপুৰতে ৰখিলোঁ, তো আজি মানে যথেষ্টখিনি গৰম, আৰু আজিহে লাগিছে যেন মই ওলাই আহিছোঁ। এইকেইদিনত মানে ইমান অলপ ঠাণ্ডা বতৰ ভাল লাগি আছিলে, কিন্তু আজি সেই ফিলটো নাই। আজি পূৰা ঘামি অৱস্থা নাই। অলপ সময় বহিলোঁ এই আমাৰ পুলিচ কেইজনৰ লগত, ৰখালে অলপ সময় ৰখিলোঁ তাতে মানে চেক পোষ্টত। তাৰপিছতে আকৌ লাহেকৈ ওলাই আহিছোঁ। বাকী কেইটা বাজে, কিমান সময় হয় গৈ পোৱালৈকে নগাঁও কোনো আইডিয়া নাই, কাৰণ ইয়াৰ পৰা এতিয়াও কলিয়াবৰ তিনিআলি মোটামুটি আছে আপোনাৰ 12 কিলোমিটাৰ এইখনৰ পৰা। তো গৈ থাকোঁ লাহে। তো ইমান গৰমত লাহে আহি পাই গৈছোঁহি আমাৰ কলিয়াবৰ তিনিআলি। তো এইফালে দেখিছে কলিয়াবৰ তিনিআলি, এইফালে গ'লে মই যোৰহাট কাজিৰঙা ফালে যাম, আৰু এইফালে গুৱাহাটী নগাঁও ফালে যাম। আৰু মোৰ পিছফালে দেখি আছে এভাগ মন্দিৰ, সেইভাগ হৈছে আমাৰ তিনিআলি দুৰ্গা মন্দিৰ বুলি ক'লে সকলোৱে জানে ইয়াৰে মানুহখিনি। এইটো দুৰ্গা দেৱীৰ মন্দিৰ হয়। তো মানে দেখিছে ইয়াত কেনেকুৱা অৱস্থা, বেলি দেখিছে কেনেকুৱা প্ৰকোপ, আৰু একদম পূৰা ফৰফৰীয়া আকাশ। ওপৰত চাওক অন্তকণ্ঠ শুকাই গৈছে, কিবা কিবি লাগি গৈছেগৈ মানে গৰম, আৰু মাথাটো মোৰ বহুত বেছি বিষাইছে আজি। এইটো ছাইড ন, ইয়াৰ পৰা এইটো ছাইড একদম এনেকুৱা ডেঞ্জাৰকৈ বিষাইছে নহয়, ক'ব নোৱাৰোঁ মই কেনেকৈ গৈ আছোঁ। ৰখি দিলে বেছিকৈ বিষায়, গৈ থাকিলে অলপমান ভালেই লাগি থাকে। একদম মানে এইটো দিছে পূৰা এইটো
এনেকুৱা হৈ আছে। বাকী যে কি নহওক আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। মই যিমান পাৰোঁ যিখিনি পাৰোঁ সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম। হৰ হৰ মহাদেৱ। তো ৰাস্তাত আহি থাকোঁতে দাদা এজনে ঘপচে চান্দান ভাই বুলি মাতি দিলে। আহিলে তাৰপিছত এতিয়া এয়া হোটেলতে আছিলে দাদাজন। আপোনাৰ ঘৰ ইয়াতে না? ইয়াতে ন? ভিডিঅ' চাই থাকে বোলে, ঘপচে চিনি পাই কেনে মাতি দিলে। মানে মোক মানুহটো চিনি পোৱা নাছিলে, পতাকাকেইখন দেখি পালে আৰু বাহিৰলৈ ওলাই গৈ দেখি পালে, গম পালে আৰু, কাৰণ মই আপডেট দিছিলোঁ ন এইফালে আহি আছোঁ বুলি। তো দাদা এতিয়া ভাত খুৱাইছে, মই ভাতকেইটা খাই লওঁ, ভাতকেইটা খাই আকৌ লগ পাই আছোঁ। তো খাই বৈ হৈ গ'লো। দাদা আপোনাৰ দাদাৰো অকণ দেৰি হৈছে, দাদা মানে অকণমান কামত বিজি আছিলে। ভাল লাগিলে লগ পাই দেই খুৰা, মজা। গৈ থাকোঁ হা, পাম নিশ্চয়। এইটো হাইৱে আৰু হাইৱেৰ কাষতে এইটো মানে এখন মানুহৰ গাঁও। চাওক না, গোটেই চবফালে পানী একদম ক'ৰবালৈকে পানী, বহুত পানী বে, চব ডুবি আছে এফাল মানুহবিলাক, বাৰীবিলাক, ঘৰবিলাক আধা চব ডুবি আছে। এইফালে কিনকিনীয়া বৰষুণ আৰু ভিজি গৈ থাকা এতিয়া আৰু। তো ৰাস্তাত আহি থাকোঁতে তামাম ধাৰাসাৰ বৰষুণ পাই গ'লোঁ। আৰু এইফালে কেইটামান তম্বু দেখিছে ন, এইবিলাক তম্বু বেলেগ একো নহয়, এইফালে পানী বাঢ়ি যোৱাৰ কাৰণে ন, বানপানী হৈ গ'ল, হোৱাৰ কাৰণে চব ইয়াতে ৰাস্তাৰ কাষতে আছেহি। আৰু সোঁফালে আছে মোৰ চাইকেল, আৰু এইফালে চাওক পানী, বৰষুণ দি আছে। এইফালেও আছে তম্বু, সোঁফালেও আছে। এই দেখিছেনে, এইবিলাক চব পানী হয়। সম্পূৰ্ণ 1 ঘণ্টা সময় এই মোৰ পিছফালে দেখিছে ট্ৰেইনকেইটা যে, তাতে ৰখিলোঁ, ৰৈ পিনে চাহ তাহ খাই বৈ একদম বিন্দাছ। মোৰ লগতো বিস্কুট আছিলে, তো সিহঁতকো দিলোঁ, সিহঁতেও মোক চাহ দিলে, তেনেকৈ মিলা পিটিকাই খাই বৈ এতিয়া আহি আছোঁ। কিন্তু বৰষুণ অলপমান পাতলিছে এতিয়া, চাওক নাই কেনেকৈ হৈ গ'ল বতৰ, প্ৰায় হেভি হৈ গৈছে মানে, একদম বহুত বেছি হৈ আছিলে। এতিয়া আৰু ইমান নাই, 3:30 বাজি গ'ল অলৰেডি। গৈ থাকোঁ, কিমান দূৰ যাওঁ, কিমান দূৰ পামগৈ, যিমানখিনি পাওঁ সিমানখিনি গৈ থাকিব চাওঁ। ৰাস্তাটো কিন্তু কিবা এটা ভাল লাগিছে দেই এতিয়া, বৰষুণ দিয়াৰ পিছত একদম এক্সিলেণ্ট লাগিছে। তো আহি থাকোঁতে মোৰ ভাইটি এজন লগ পালোঁ, এইজন গিৰীন্দ্ৰ। ইয়াৰ ভিডিঅ' বহুতে চাই বাৰু, এইবিলাক আমাৰ মানে পূৰা ভাইৰেল বয়, গিৰীন্দ্ৰজ ব্লগ। তো আহি লগ পালোঁ আমাৰ বাজাৰত, এইখিনি আপোনাৰ আমনি আৰ্মি কেম্প হ'ব, আৰ্মি কেম্প আপোনালোকে চাইডত দেখাই পাইছে, আৰ্মি কেম্প আছে। আপোনালোকে চন্দনৰ ভিডিঅ' চাই আছে, আহি আছে, এইফালে আহি থাকিব, গুৱাহাটী ফালে গৈ আছে। আপোনালোকে যদি ৰাস্তাত দেখে বা আপোনালোকে যদি তাৰ পেজটো ফ'ল' কৰি ৰাখে, ক'ত পাইছে আপোনালোকে গম পাই থাকিব। বহুত কষ্ট কৰি আছে, খোজকাঢ়ি কেদাৰনাথ গৈ আহিছে, এতিয়া নেপাল গৈ আছে চাইকেল। আপোনালোক চাইকেলখন দেখাবলৈ চেষ্টা কৰিছোঁ, চাওক ইমানখিনি বস্তু লৈ চাইকেল লৈ ওলাই আছে। আছাম, গহপুৰ টু নেপাল, পশুপতিনাথ টেম্পল চাইকেল যাত্ৰা। আপোনালোকে ইনষ্টাগ্ৰাম দেখাই পাইছে, ইনষ্টাগ্ৰাম আইডি আছে, ইউটিউব চেনেল আছে। বতৰো খুব বেয়া, এনেকৈ আহি আছে, বহুত কষ্ট কৰিছে চাওক। তো দেখাই পাইছে তেখেতৰ কিমান ডাঙৰ বেগ লৈ পতাকা আছে, আপোনালোকে দেখাই পাইছে। ধুনীয়া এটা ট্ৰিপ কৰি আছে। আপোনালোকে যদি চন্দনক ছাপোৰ্ট কৰিম বুলি ভাবে, পেজটো ফ'ল' কৰি ৰাখিব। আজি কিমান দূৰলৈকে আছে? আজি নগাঁৱলৈকে যাম। তো আজি নগাঁৱলৈকে যাব। তো আপোনালোকে চন্দনক লগ পাব, আপোনালোকে ৰাস্তাতে ৰৈ থাকিব। এতিয়া আমি আমনিৰ মিছা কেম্পৰ ওচৰতে আছোঁ। মই লগ পাই গ'লোঁ হঠাৎ, তো মন গ'ল অলপ কথা পাতোঁ বোলো, মনৰ কথা, সেইকাৰণে ৰৈ গ'লোঁ। এতিয়া এইফালেই গৈ থাকিব, আপোনালোকে ছাপোৰ্ট কৰিব ইয়াক। তো আহি মই চামগুৰি পাবলৈ হৈছে। পাওঁতে দাদা দুজন লগ পালোঁ, দাদা মানে সমানেই হ'ম চাগে আমি। আপোনালোকৰ ঘৰ কোন জেগা কৈ দিয়ক এবাৰ? মৰিগাঁও ন? আপোনাৰ নগাঁও ন? দুইটা মৰিগাঁও নগাঁও দুইটা একদম ককাই ভাই, সঁচাকৈ ককাই ভাই নিচিনা আছে। ভাল লাগিলে। কিবা কাম কৰে ন? বন্ধন বেংকৰ ন? অ'কে। বাকী লগ পাই বহুত ভাল লাগিলে দেই। বাকী ভিডিঅ'বিলাক কেতিয়াবা শ্বেয়াৰ কৰি দিব আৰু ধুনীয়াকৈ, ভাল লাগিব তেতিয়া। দিয়ক, হৈ যাব ন? আহি আছোঁ। তো ফাইনেলি আহি কিনে পাবলৈ হৈ গৈছোঁ আমাৰ মহামৃত্যুঞ্জয় মন্দিৰ। তো মেইন যোনটো ৰাস্তা দি সোমাই যায়, সেই ৰাস্তাটো এতিয়ালৈকে পোৱা নাই, পাম আৰু। তাৰ আগতে মোৰ লগৰ এজন আছিলে ইয়াতে নগাঁৱতে, সি আহি আছে, মই ক'লোঁ তাকো লৈ যাম। তো এতিয়ালৈকে আহি পোৱা নাই বাৰু, আহি পেলাই মই দেখাম। বাকী যে কি নহওক, সন্ধিয়া হ'বলৈ হৈ গ'ল, এতিয়া 5:30 পাৰ হৈ গৈছে। নাজানো আৰু কি, মানে মন্দিৰৰ কথা কৈছোঁ, কি হয় তাত নাজানো। বাকী দৰ্শন পাম নে নাই সেয়াও নাজানো।
তথাপিও সন্ধিয়া হ'লেও নাই উপায় নাই যামেই কাৰণ ৰাতিপুৱা মই টাউনত থকাৰ পিছত আকৌ ঘূৰি আহি পেলাই মই আকৌ দৰ্শন কৰাটো অকণমান অসুবিধা হৈ যাব গতিকে একেবাৰে ডাইৰেক্টেই যাম বুলি ভাবিছোঁ বাকী ৰাস্তাটো কেনেকুৱা লাগিছে এবাৰ জনাব নাপাহৰিব এইটো পুৰণি গুদামৰ ওচৰৰ ৰাস্তা হয় পুৰণি গুদামে পৰে এইটো জেগাটো আৰু ইয়াৰ পৰা উৰিয়া গাঁও বহুত কম আছে বেছি দূৰ নাই মানে তো আহি কেনে একদম ধুনীয়া সেউজীয়া এটা পৰিৱেশ পাইছোঁ আৰু এইটো ৰাস্তা বেলেগ ৰাস্তা নহয় এইটো ৰাস্তাই হৈছে সেই মহামৃত্যুঞ্জয় মন্দিৰ ভাগলৈ যোৱা এটা ৰাস্তা আৰু মই দেখাই আছোঁ আপোনালোকক দেখি পাবনে মই নাজানো খুব চাওক এইকণত চাওক মহামৃত্যুঞ্জয় মন্দিৰ তালৈকে গৈ আছোঁ আৰু এইফালে এইকেইটা এনেকুৱা ফাল্টু মানুহ ভগৱান সি আগবঢ়াবলৈ আহিছে মই ৰখি থাকিবলগীয়া হৈছে নহয় কথাটো মানে কি মানে তোমাক মই নিব আহিছোঁ নে মোক তুমি নিব আহিছা তই ৰখি কোন আছে মই ক'লো এইফালে তুমি ইফালে ৰখিব দিছা এবাৰ ইফালে ৰখিব দিছা অঁ হয় নেকি কথাটো এইটো মানে অঁ চাইকেল লৈ যা তো ফাইনেলি আহি কেনে পাই গৈছোঁ সৌফালে চাওক কেনেকুৱা লাগিছে হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হয় থেংক ইউ তো ফাইনেলি আহি কেনে পাই গৈছোঁ আৰু লৈ ল'লোঁ চাকি আৰু এতিয়া মোৰ লগত আছে দুটা পণ্ডিত সিহঁতিকেইটাই মন্ত্ৰ গাব মই চাকি পাত জ্বলাই ল'ম ধুনীয়াকৈ আশীৰ্বাদটো ভালকৈ দিবা দেই অঁ ই মানে আগৰ দিনৰ পণ্ডিত আছিলে এতিয়া পণ্ডিত নহয় মানে ধেমালি কৰিছে দিয়া এইটো ইয়াৰ নাম অংকুৰ কি লিখা কৈ দিয়া নামটো ধুনীয়াকৈ অংকুৰ দাস তোমাৰ নামটো কৈ দিয়া ঋতিক দাস ন দুইটা একে নগাঁৱৰ তোমালোকৰ গাঁওখনৰ নাম কৈ দিয়া নগাঁও টাউনত গাঁও নাথাকে বাৰু খুটিকটীয়া ন খুটিকটীয়া হয় তো আমি ধুনীয়াকৈ এতিয়া চাকি তাকি জ্বলাই ল'ম তাৰপিছত আকৌ লগ পাই আছোঁ দিয়ক আৰু এতিয়া আহি আছোঁ আমি ওপৰলৈ ধুনীয়াকৈ দৰ্শন কৰিবৰ কাৰণে মানুহৰ ভিৰ ইমান নাই বহুত কম ভোলে বাবাৰ কৃপাত এবাৰ নহয় এইবাৰ লগত মোৰ দুবাৰ হ'ল তো এইভাগ মন্দিৰ দৰ্শন কৰিব পোৱা তো ৰাতি হৈ গ'ল আমাৰ আৰতি তাত আমি আৰতি চালোঁ আৰতি চোৱাৰ কাৰণে আমাৰ অলপমান বেছি দেৰি হৈ গ'লগৈ ভালকৈ আপোনালোকক দেখাব নোৱাৰিলোঁ আপোনালোকে যদি ভালকৈ চাবলৈ মন আছে মোৰ আগৰ ভিডিঅ' মই লিংকটো তলত দি দিম ডেছক্ৰিপশ্যনত তাতে আপোনালোকে চাই ল'ব পাৰিব ধুনীয়াকৈ আগৰ লিংকটো মানে তো ফাইনেলি ধুনীয়াকৈ দৰ্শন চৰ্শন হৈ গ'ল আৰু এতিয়া ইয়াৰ পৰা ওলাই যাম অংকুৰ কিমান দূৰ ইয়াৰ পৰা আমাৰ 10 কিলোমিটাৰ হ'ব 10 কিলোমিটাৰ আৰু ন
ভগৱান আজি যে মই ভাবিছিলোঁ টাউনলৈ সোমাম অকণমান ধুনীয়াকৈ ভিডিঅ' চিডিঅ' বনাম নগাঁও টাউনখন অকণমান দেখাম মই নিজেই দেখা নাই আজিলৈকে আপোনালোকক দেখাম বুলি ভাবিছিলোঁ সেয়াহে তেওঁ দেৰি হৈ গ'ল ইয়াতে একো নাই দিয়ক কাইলৈ ৰাতিপুৱা মই ধুনীয়াকৈ দেখাই দিম নংকৰ দিয়া আজি ব্লগটো মই ইমানতে সামৰণি মাৰি দিছোঁ মানে মই কথাটো কৈ দিছোঁ অহা ব্লগত আপোনালোকে দেখিব পাবই আৰু আজি থাকিম মানে ইয়াৰ ৰুম মানে ইহঁতৰ ঘৰত থাকিম আৰু তুমি ইয়াৰ লগতে থাকা নেকি এতিয়া নহয়তো ককাই ভাই বুলি গম পাইছোঁ এনেই তাৰ লগতে থাকা নে কাষৰ ন দিয়া একো নাই এই এনেকুৱা ককাই ভাই হ'ব লাগে